নমস্কাৰ। এই ভিডিঅ'টিত আজি আমি চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ 10 নং পাঠ বৰদৈচিলা নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব। উত্তৰ দিয়া। ক নং প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন দিয়া আছে, বৰদৈচিলা পদ্যটো কোনে ৰচনা কৰিছিল? উত্তৰ, বৰদৈচিলা পদ্যটো হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰিছিল। দ্বিতীয় প্ৰশ্ন, চতৰ বিহুত শিলডল ভাঙি কোনে মাকৰ ঘৰলৈ ঢাপলি মেলিছে? উত্তৰ, চতৰ বিহুত বৰদৈচিলাই শিলডল ভাঙি মাকৰ ঘৰলৈ ঢাপলি মেলিছে। ইয়াৰে পিছৰ প্ৰশ্ন, বৰদৈচিলাৰ লগৰীয়া কোন? ইয়াৰ উত্তৰটো হ'ব, বৰদৈচিলাৰ লগৰীয়া হ'ল বা মাৰলী। ইয়াৰে পিছৰ প্ৰশ্ন, মাকে বৰদৈচিলাক কি দিব? উত্তৰ, মাকে বৰদৈচিলাক মাধৈ ফুল দিব। ইয়াৰে পিছৰ প্ৰশ্ন, পদ্যটোৰ শেষত বৰদৈচিলাক কি কৰিবলৈ কাবৌ কৰা হৈছে? উত্তৰ, কবিয়ে বৰদৈচিলাক লাহে ধীৰে যাবলৈ কৈছে যাতে পূজা ঘৰকেইটা ভালে ভালে ৰয়। খ নং প্ৰশ্ন, ইয়াৰে প্ৰথম প্ৰশ্ন, বৰদৈচিলা আহিলে আমাৰ কি কি ক্ষতি হয়? উত্তৰ, বৰদৈচিলা আহিলে আমাৰ ঘৰ দুৱাৰ ভাঙে, গছ গছনি ভাঙে আৰু জীৱ জন্তুৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। খ নং প্ৰশ্নৰ দ্বিতীয়টো প্ৰশ্ন, বৰদৈচিলাক আদৰণি জনাবলৈ কবিয়ে কি কি কৰাৰ কথা কৈছে? ইয়াৰ উত্তৰটো হ'ব, বৰদৈচিলাক আদৰণি জনাবলৈ কবিয়ে চোতালত বৰপীৰা, কাকৈ ফণী আদি থোৱাৰ কথা কৈছে। বৰদৈচিলাই যাওঁতে বৰ কষ্ট হয় বাবে কবিয়ে শুবলৈ শীতল পাটি পাৰি দিছে আৰু জহা ধানৰ দোৱা ভজা চিৰা দিছে। ইয়াৰে পিছৰ প্ৰশ্ন, শব্দৰ লগত অৰ্থ মিলোৱা। বৰদৈচিলা, বহাগ বিহুৰ আগে পাছে হোৱা ডাঙৰ ধুমুহা। ঢাপলি, চেকুৰি যোৱা কাৰ্য। লৰ, বেগাই যোৱা কাৰ্য। কাকৈ, চুলিৰ জট ভঙা দীঘলীয়া ফণী। ৰাজবাট, ৰাজ আলি অহা যোৱা কৰা ৰাস্তা। কেৰু, কাণত পিন্ধা এবিধ অলংকাৰ। পীৰা, খুৰা থকা কাঠৰ আসন। ইয়াৰে পিছৰ প্ৰশ্ন, বৰদৈচিলা মাকৰ ঘৰ আহি পালে কোনে কি দিব লিখা? উত্তৰ, মাকে মাধৈ ফুল, বাপেকে খাৰু, ককায়েকে কাপোৰ কানি, ভায়েকে কেৰু। ইয়াৰে পিছৰ প্ৰশ্ন, কাষৰ বৰপীৰাৰ পৰা শব্দ আনি বাক্যবোৰ সম্পূৰ্ণ কৰা। ক নং প্ৰশ্ন, চুলি আঁচুৰিবলৈ কাকৈ ব্যৱহাৰ কৰা হয়? খ, বহাগ বিহুৰ আগে পাছে বৰদৈচিলা আহে। গ, কেৰু এবিধ কাণত পিন্ধা অলংকাৰ। ঘ, সাধাৰণতে পীৰাতকৈ ডাঙৰ কাঠৰ আসনক বৰপীৰা বোলে। ঙ, জকালি শীতল পাটিত শুলে গা মন জোৰ পৰে। ইয়াৰে পিছৰ প্ৰশ্ন, মূৰৰ চুলি মেলাই মানে মূৰ আঁচুৰি। কবিয়ে বৰদৈচিলাক কিহেৰে মূৰ আঁচুৰি যাবলৈ কৈছে? উত্তৰ, কবিয়ে বৰদৈচিলাক কাকৈ ফণীৰে মূৰ আঁচুৰি যাবলৈ কৈছে। ইয়াৰে পিছৰ প্ৰশ্ন, বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। বেগাই, লেহেম। উষ্ণ, শীতল। উঠিবলৈ, বহিবলৈ। ইয়াতে, তাতে। ইয়াৰে পিছৰ প্ৰশ্ন, তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। প্ৰথমটি দিয়া আছে, বৰদৈচিলা, বৰদৈচিলাই আমাৰ ঘৰ দুৱাৰবোৰ ভাঙি থৈ গৈছে। শিলডল ভাঙি, বৰদৈচিলাই মাকৰ ঘৰলৈ যাওঁতে শিলডল ভাঙি যায়। শীতল পাটি, গৰম দিনত শীতল পাটিত শুই ভাল লাগে। ঢাপলি মেলা, যদুৱে হৰিৰ ঘৰলৈ যাবৰ বাবে ঢাপলি মেলিছে। মূৰৰ চুলি মেলাই, বৰদৈচিলাক কবিয়ে মাকৰ ঘৰলৈ যাওঁতে মূৰৰ চুলি মেলাই যাবলৈ কৈছে। ইয়াৰে পিছৰ প্ৰশ্ন, তলত দিয়া শব্দবোৰৰ বিপৰীত লিংগ লিখা। পুংলিংগ, স্ত্ৰীলিংগ। ককায়েক,
বায়েক, ভায়েক ভনীয়েক, পেহাক পেহীয়েক, শহুৰেক শাহুৱেক। এইবাৰ স্ত্ৰীলিংগ আৰু পুলিংগ। বায়েকে ককায়েকে, ভনীয়েকে ভায়েকে, পেহীয়েকে পেহাকে, শাহুৱেকে শহুৰেকে। ভিডিঅ'টি ভাল পালে লাইক কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব।